আজি আমাৰ বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু আমাৰ শিক্ষকসকলৰ যুটীয়াভাৱে এখন সভা অনুষ্ঠিত হয় আৰু এই সভাত আমাৰ বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সম্পৰ্কে আলোচনা কৰা হয়। আমাৰ বিদ্যালয়খন 1950 চনতে স্থাপিত হৈছিল। সেই সূত্ৰে আমাৰ 2025 চনৰ পৰা মহাৰজত জয়ন্তী বৰ্ষ আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ শিক্ষক গোট আৰু পৰিচালনা সমিতিয়ে যুটীয়াভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে এই মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ কাৰণে। গতিকে আজিৰ পৰা আমাৰ এই মহাৰজত জয়ন্তী বৰ্ষৰ কাৰ্যসূচীবিলাক আৰম্ভ হ'ব আৰু ইয়াৰ পাছত আমি গ্ৰীষ্ম বন্ধৰ পিছতে আগষ্ট মাহৰ আৰম্ভণিতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে তাত আমি বিতংভাৱে বিভিন্ন কমিটিসমূহ আমি গঠন কৰিম আৰু ইয়াত সমূহ ৰাইজক আৰু আমাৰ বিদ্যালয়ত পঢ়ি যোৱা সমূহ প্ৰাক্তন ছাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়াবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ।